ভৰিৰ পৰা মূৰলৈকে গেলিল কংগ্ৰেছ এতিয়া যুৱ কংগ্ৰেছো দুফাল হ'ল আপোনাৰ পলাই যাব লাগে কি হৈছে আপুনি কংগ্ৰেছৰ পৰা পলাই আছে কিয় কিয় পলাই আছে হাইলাকান্দি যুৱ কংগ্ৰেছ বনাম কাছাৰ যুৱ কংগ্ৰেছ হাইলাকান্দি যুৱ কংগ্ৰেছে খেদিলে বিধায়ক আমিনুল হক লস্কৰক এগৰাকী বিধায়কক কেনে অপমান কৰাৰ সাহস ক'ত পালে হাইলাকান্দিৰ যুৱ কংগ্ৰেছে এক পৰ্যালোচনা বৈঠকৰ বাবে সোনাই কংগ্ৰেছী বিধায়ক আমিনুল হক লস্কৰ গৈছিল হাইলাকান্দিলৈ হাইলাকান্দিৰ জিলা কাৰ্যালয়ত যুৱ কংগ্ৰেছীৰ অদ্ভুত আচৰণৰ সন্মুখীন হ'ল বিধায়কগৰাকী হাইলাকান্দি যুৱ কংগ্ৰেছীৰ দাবী ৰাতি হলে বিজেপি দিনত কংগ্ৰেছ কৰে আমিনুলে তেওঁ বুটে আগতে ৰাতি কৰিছিলে তেওঁ কোন এতিয়া দিনত বিজেপি কৰে কয়দিন আগতে আপোনালোকে ফুটেজ পাইছে আজিৰ পৰা 4-5 দিন আগত হ'ব বিজেপিৰ ষ্টেট যিটো অফিচ আছে তাতে গৈ তেওঁ ৰঞ্জিত কুমাৰ দাস বুলি এজন আছে আমাৰ অধ্যক্ষ আসাম এছেম্বলি তাক মালা দিছে আৰু গামোচা দিছে বিধায়কগৰাকীক যুৱ কংগ্ৰেছে কৰা এনে আচৰণৰ বিৰুদ্ধে খুব সোনাই কংগ্ৰেছীৰ আলগাপুৰ কাটলিচেৰাৰ বিধায়ক জুবেৰ আনমৰ নিৰ্দেশত একাংশ তথাকথিত যুৱ কংগ্ৰেছীয়ে আমিনুল হক লস্কৰক অপমান কৰা বুলি দাবী কৰিছে কাছাৰ যুৱ কংগ্ৰেছীয়ে হাইলাকান্দির আলগাপুরের বিধায়ক জুবের আলমের ইশারায় আজকে ওনার যে গুন্ডা বাহিনী আছে যারা তথাকথিত যুব কংগ্রেস করেন ওনারা আজকে ওরা কি করলো আমাদের প্রাণপ্রিয় বিধায়ক আমাদের সোনাই সমষ্টির বিধায়ক মাননীয় আমিনুল হক লস্করকে যারা যিনিকে আজকে মানে সোনাই সমষ্টির 90,000 মানুষ আজকে প্রাণ ভরে ভোট দিয়ে জয়ী করেছিলেন আজকে উনি এপিসিসির সাধারণ সম্পাদক আজকে উনি মাননীয় বিধায়ক ওনাকে নিয়ে আজকে যে তীব্র নিন্দনীয় ভাষায় যে ওনার উপর যে গালিগালাজ আজকে কারা করলো এই বিজেপির দালাল আসলে দালাল কারা এরা যারা বিগত দিনে আমরা লোকসভা নির্বাচনে দেখেছি যে হাফিজ রশিদ আহমেদ সাহেবের মতো ব্যক্তিদের ওনারা এগেস্ট করেছিলেন বিজেপির হয়ে কাজ করেছিলেন এইবারের ইলেকশনে হাইলাকান্দিতে রাহুল রায়ের এগেস্ট করেছিলেন এরা হাইলাকান্দিত যদি জুবেৰ আলমৰ নেতৃত্বত যুৱ কংগ্ৰেছীয়ে আমিনুল হক লস্কৰক অপমান কৰিছে তেনেহলে কাছাৰত আমিনুল হক লস্কৰ নিৰ্দেশত যুৱ কংগ্ৰেছীয়ে জুবেৰ আলমক অপমান কৰিছে এইবোৰ আচলতে কিয় হৈছে কংগ্ৰেছত এই দুগৰাকী বিধায়কৰ হিতল যুদ্ধৰ বাবেই বৰাকত দুভাগ হৈছে নেকি যুৱ কংগ্ৰেছী নিজৰ মাজতেই যদি খোৱা কামোৰা হৈ থাকে তেনেহলে দলটোৰ অস্তিত্ব থাকিবগৈনে কংগ্ৰেছৰ কাৰুকাৰ্য দেখি সকলোৱে এতিয়া হাঁহিবলৈ ধৰিছে হাইলাকান্দিৰ পৰা মুস্তাফা আহমেদ আৰু শিলচৰৰ পৰা সানি ৰায়ৰ সহযোগত নিউজ ডেস্ক ৰিপৰ্ট আসাম টক্স